দেহৰ ভৰসা নাই বুজিছানে না দেহৰ ভৰসা নাই বুজিছানে নাই আজি হাঁহি আছোঁ ক'বতো নোৱাৰোঁ আজি হাঁহি আছোঁ ক'বতো নোৱাৰোঁ কালি বাকী আছে নাই কপালতে কালি বাকী আছে নাই গীতৰে ভগৱান গ'ল গৈ কুণ্ঠলৈ সৰ্যাতে এৰিলে গাৰু বিশ্বৰ জনতা চিঞৰি কান্দিছে আকৌ আহিবনে বাৰু নমস্কাৰ সমূহ অসমবাসী ৰাইজক মই জ্যোতিষ্মান বৰাই নমস্কাৰ জনাইছোঁ আজি সুদীৰ্ঘ এমাহৰ পাছত আমি ষ্টুডিঅ'লৈ আহিছোঁ আপোনালোকে গম পায় চিচিংফাকৰ ভিডিঅ'বোৰত দেখিছে বহুত কাম বাকী আছিলে কিন্তু এতিয়াতো আৰু কোনো কামত মনে নবহা হ'ল কাৰণ আমাৰ বুকুৰ আপোন আমাৰ মানে ৰাজহাড় আমাৰ জুবিন দাই আমাৰ মাজত নাই ক'বলৈ দিগদাৰ আচলতে নাই নহয় জুবিন দা আমাৰ মাজত সদায় আছে সদায় থাকিব আজি জুবিন দাৰ আমাৰ মাজৰ পৰা নোহোৱা হোৱাৰ এমাহ হ'ল ঠিক সম্পূৰ্ণ হ'ল কেনেকুৱা লাগে ক'বলৈ আচলতে ভগৱান যেন আমাৰ মাজৰ পৰা ভগৱানজন এমাহ ধৰি নোহোৱা হ'ল এনেকুৱা লাগিছে তেওঁ অবিহনে আচলতে কি কৰিম কিবা কাম কৰিম যে কেনেকৈ কৰিম একো এতিয়ালৈকে ৱাদিহে পোৱা নাই হাঁহিবোৰতো যোৱা এমাহ ধৰি কোনো মানুহৰ মুখত হাঁহি নোহোৱা হ'লেই তো আজি আমি এই আমাৰ চিচিংফাকৰ ষ্টুডিঅ'ত এমাহৰ মূৰত আহিলোঁ তথাপি আজি জুবিনদাৰ সেৱা শ্ৰদ্ধাঞ্জলি জনাই আমি আমাৰ গ্ৰুপৰে প্ৰদ্যুৎ দা আমাৰ মাজত আছে প্ৰদ্যুৎ দা আমাৰ চিচিংফাকৰ প্ৰতিষ্ঠাপক সদস্য পৰমানন্দ আছে বিটু আছে আমি গোটেইকেইটা আজি ষ্টুডিঅ'তে বহিছোঁ জুবিন দাৰ এতিয়াতো ষ্টুডিঅ'ত বুলি নহয় য'তে ত'তে খাওঁতে বহোঁতে উঠোঁতে খনোতে ৰাতিপুৱাৰ পৰা জুবিন দাৰ চৰ্চাই হয় য'তে নহওক মনলৈ চকুটো মুদিলে তেওঁৱে আহে চকুটো মেলিলে তেওঁৱে আহে তো আজি প্ৰদ্যুৎ দাক পালোঁ প্ৰদ্যুৎ দা অভিনয়ৰ লগতে খুব এটা সুন্দৰ কণ্ঠৰো গৰাকী তো ভাবিলোঁ আমি আজি জুবিনদাৰ এমাহ সম্পূৰ্ণ হোৱাৰ দিনা আমি দুই এটা জুবিনদাৰ গান স্মৰণ কৰোঁ কথাবিলাক ক'বলৈ আচলতে দিগদাৰ হৈছে তো প্ৰদ্যুৎ দা এটা জুবিনদাৰ গান তুমি যদি ধৰা গীতৰ ভগৱানজনলৈ শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ সৃষ্টিৰাজিক অকণমান জীপাল কৰি ৰখাৰ মানস কৰিছোঁ ভুল ত্ৰুটি ক্ষমা কৰিব দেই কাৰণ কোনো ৰিহাৰ্চেল নাইকিয়া যিহেতু আমি ঘপককৈ তৎক্ষণাত এনেকৈ আপোনালোকৰ আগত গোৱাৰ চেষ্টা কৰিছোঁ মানে কেমেৰাৰ আগত আচলতে কথা কোৱাই ইচ্ছা নাই নোহোৱা নিচিনাকৈ গৈছে মই মৰিম যিদিনা
একেডাল বাঁহকে তিনি চেও কৰিলো মাজৰ চেও খচালিৰ কামি মই মৰিম যিদিনা একেডাল বাঁহকে তিনি চেও কৰিব মাজৰ চেও খচালিৰ কামি চাৰিজন মানুহে কান্ধ তুলি নিব চাৰিজন মানুহে কান্ধ তুলি নিব নৈৰ ঘাটলৈ বুৰি মোৰ মনাই নৈৰ ঘাটলৈ বুৰি দেহৰ ভৰসা নাই বুজিছানে নাই দেহৰ ভৰসা নাই বুজিছানে নাই আজি হাঁহি আছো ক'বতো নোৱাৰো আজি হাঁহি আছো ক'বতো নোৱাৰো কালি বাকী আছে নাই কপালতে কালি বাকী আছে নাই মই মৰিম যিদিনা মরিম যিদিনা তিনি দিনতে তিলনি পাতিব 10 দিনতে দহা কাজ কৰিব গাঁৱৰে জ্ঞাতি মাতি গাঁৱৰে জ্ঞাতি মাতি পিৰালিৰ চুকতে আয়ে কান্দি ৰব পিৰালিৰ চুকতে আয়ে কান্দি ৰব সোণ কিনি গ'ল বুঢ়ী মোৰ মনাই সোণ কিনি গ'ল বুঢ়ী দেহৰ ভৰসা নাই বুজিছানে নাই দেহৰ ভৰসা নাই বুজিছানে নাই আজি হাঁহি আছো ক'বতো নোৱাৰো আজি হাঁহি আছো ক'বতো নোৱাৰো কালি বাকী আছে নাই কপালতে কালি বাকী আছে নাই মৰিম যিদিনা একেডাল বাঁহকে তিনি চেও কৰিব মাজৰ চেও খচালিৰ কামি মাজৰ চেও খচালিৰ কামি চাৰিজন মানুহে কান্ধ তুলি নিব চাৰিজন মানুহে কান্ধ তুলি নিব নৈৰ ঘাটলৈ বুৰি মোৰ মনাই নৈৰ ঘাটলৈ বুৰি
দেহৰ ভৰসা নাই বুজিছানে নাই দেহৰ ভৰসা নাই বুজিছানে নাই মৰিম যিদিনা মৰিম যিদিনা মৰিম যিদিনা ধন্যবাদ গান শিউৰি যায় ন কথাবোৰ শব্দবোৰ শুনিলে আচলতে কি ক'ম দিয়া পৰমানন্দ তোমালোকেও কিবা এটা কোৱা মই কেমেৰাটো আমাৰ দেখাইছোঁ আপোনাৰ ষ্টুডিঅ'টো ঘূৰাইছোঁ পৰমানন্দ কি ক'ম কালি আমি গৈছিলোঁ ৰাতি তালৈ যিটো পৰিৱেশ দেখা পালোঁ সঁচাকৈ মানে ক'বলগীয়া যেন জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰটো সমাধিক্ষেত্ৰ নহয় আচলতে এটা মন্দিৰ কালিও ৰাতি প্ৰায় আমি দুটামান বজাত তাৰ পৰা আহিছোঁ তেতিয়াও 500-600 মানুহ প্ৰায় আছে তাতে সঁচাকৈ মানে সেইদিনাখন ময়ো কিবা ষ্টুডিঅ'ত অকণমান ব্যস্ত হৈ আছিলোঁ ৰাস সমাগত যিহেতু ৰাসৰ কাৰণে নতুন এটা গীত লিখিম বুলি মানে কৰিম বুলি আগবাঢ়ি আহিলোঁ ঘপককৈ শুনা পালোঁ গুৰুজন নাই শব্দটি শুনিবলৈ কিবা আচৰ হোৱাহেন লাগিল মানে ভাবিব নোৱাৰা এটা অনুভৱ মানে ক'ব নোৱাৰোঁ মানে কি আৰু চবতকৈ ডাঙৰ কথা এতিয়া সেই ভগৱানৰ কাৰণে আমি ন্যায় বিচাৰি ফুৰিবলগীয়া হৈছে সেইটো চবতকৈ আচলতে মানে আমাৰ কি হ'ব নেদেখাজনৰ ওচৰত এটাই প্ৰাৰ্থনা যাতে জুবিন দাই ন্যায় পায় সোনকালে ন্যায় পায় ন্যায় পাওঁ ন সোনকালে পাব লাগে আচলতে এমাহ হ'বই নালাগিছিলে তেখেতৰ ক্ষেত্ৰত এমাহ হোৱাটো বহুত ডাঙৰ কথা মানে তো যি নহওক সোনকালে ন্যায় পাওক আমি সেইটোৱে জাষ্টিছ ফৰ জুবিন গাৰ্গ হেছটেগ চলি আছে আমি সকলোৱে হেৰি কৰি আছোঁ তাৰ কাৰণে মই লিখিছিলোঁ জুবিন দা ঢুকোৱাৰ দিনাখন বিশ্ববাসীয়ে কান্দি আছে বিশ্বখন একদম ম্লান হৈ গৈছে নীৰৱ হৈ পৰিছে সেইদিনাখন সকলো কাম বন বাদ দিলোঁ গোটেই বিশ্বই কান্দি আছে মই উকা বহি পালে তাত নীলা চিয়াহীয়ে তেখেতলৈ বুলি লিখিলোঁ অকণমান ভুলো হ'ব পাৰে দেই মোৰ লিৰিক্স মনত নাই বাৰু এতিয়া তথাপিতো অকণমান গাই দিছোঁ অকণমান জীৱনত প্ৰথমবাৰৰ কাৰণে মই এনেই হৰিনাম লিখিছোঁ আধুনিক গীতো লিখিছোঁ কবিতাও লিখিছোঁ কিন্তু এজন ব্যক্তিৰ ওপৰত যে নাম হ'ব পাৰে হৰিনাম হ'ব পাৰে এইটো কাহানি ভবা নাছিলোঁ মানে অৰ্থাৎ দেহ বিচাৰ গীত লিখিছোঁ কিন্তু গীতৰ ভগৱানজনক অকণ পঢ়িছোঁ চাওকচোন শুনাচোন গীতৰে ভগৱান গল বৈ কুণ্ঠল সৰ্যাতে গাৰু বিশ্বৰ জনতা চিঞৰি কান্দিছে আকৌ আহিবনে বাৰু মোৰ মনোভা কোনদিনা আহিব বাৰু গীতৰে ভগৱান গল বৈকুণ্ঠল সৰ্যাতে এৰিলে গাৰু বিশ্বৰ জনতা চিঞৰি কান্দিছে আকৌ আহিবনে বাৰু মোৰ মন
আত্মা তই ন্যায় পাবিনে না এই আত্মা তই ন্যায় পাবিনে না তোর বাবে ধরিতে বৰকৈ কান্দিছে তোৰ বাবে প্ৰকৃতিয়ে বৰকৈ কান্দিছে আত্মা তই ন্যায় পাবিনে না আত্মা তই ন্যায় পাবিনে না তোৰ বাবে নাহৰ জোপাই বৰকৈ কান্দিছে তোৰ বাবে তগৰ জোপাই হিয়া ফালি কান্দিছে আত্মা তই ন্যায় পাবিনে না মোৰ জুবিন দা আকৌ আহা আমাৰ মাজলৈ শুভাকাংক্ষী ৰৈ আছে আকাংক্ষা বুটলিবলৈ মোৰ জুবিন দা আকৌ আহা আমাৰ মাজলৈ শুভাকাংক্ষী ৰৈ আছে আকাংক্ষা বুটলিবলৈ শুভাকাংক্ষী ৰৈ আছে আকাংক্ষা বুটলিবলৈ আত্মা তই ন্যায় পাবিনে না ধন্যবাদ এনেকৈ অকণমান লিখিবলৈ চেষ্টা কৰিব সঁচাই মানে এই চকু ইয়াতহে ৰখি আছে পানীটো আহি পেলাই মানে কাণ মানে গাৰ নোম শিয়ৰি গৈছে সঁচাই তো আমি সদায় এনেকৈ জীয়াই ৰাখিব লাগিব আৰু মানে জুবিন দা আচলতে অকল গায়কে নহয় ন অকল গায়ক হ'লে কথাটো বেলেগ আছিলে কি ক্ষেত্ৰত তেওঁ হেৰি নাই মানে আধিপত্য নাই কোনো ক্ষেত্ৰ বাছি যোৱা নাই তেওঁ অভিনয় কোৱা তেওঁ গীত কোৱা তেওঁৰ সামাজিক যি মানুহক সহায় কৰাৰ যিটো মানসিকতা সেইটো খুব কম মানুহৰ নায়েই আমাৰতো আমি আচলতে মানে জীয়াই থাকোঁতে আমাৰ ভগৱানে আছিল বাৰু কিন্তু আমি সেইটো গম পোৱা নাছিলোঁ যে ইমান এটা ঐশ্বৰিক শক্তি তেওঁ আছিলে জীয়াই থকাৰ কালত অনুভৱ কৰা হোৱা নাছিলে অনুভৱ কৰিছিলোঁ যদি সেই অনুভৱবোৰ কমি আছিলে মানে এতিয়া গোটেই বিশ্বই জানিছে তেওঁ বিশ্বই জানিছে কিমানটা ৰেকৰ্ড গঢ়লৈ আছে 31 তাৰিখে ৰৈ ৰৈ বিনালে আহিব এতিয়াতো সেইখনতো কি হ'ব ঠিক নাই হলত মানে নহয়নে এখন অভিলেখ সৃষ্টি কৰিব অভিলেখ মানে কি লেভেলত অভিলেখ হ'ব এইটো চিন্তা কৰি অভিলেখৰ কোনো মানে তাৰ হেৰি নাই মানে সীমা নাই তেখেতৰ অবিহনে মানে অসমীয়া জাতি আৰু তুমি চাইছানে গানকেইটাত কি ধুনীয়া লাগিছে দেখিবলৈ মানুহ কম ধুনীয়া নেকি ন আৰু শেষৰ সময়ত তেওঁ যিকেইটা সৃষ্টি সেইকেইটা সাংঘাতিক সৃষ্টি মানে প্ৰথম আৰু শেষৰ সময়ত সৃষ্টিকেইটা বহুত সাংঘাতিক হৈছে প্ৰথমতে যেনেকুৱা সৃষ্টি কৰিছিল তেওঁ লাষ্টৰ ফালে একে সৃষ্টিয়ে কৰি থৈ গ'ল তেখেতৰ পিছত অসমীয়া জাতিটোৰ অস্তিত্ব ক'ত থাকিব নাই কাম কৰিবলৈ মন একো কামত মন নোহোৱা হ'ল একো হেৰি কৰিবলৈ মন দ্বিতীয়জন ব্যক্তিক আমি তেনেকৈ পাম বুলি মানে এতিয়াও মানে আমি ভাবিব পৰা নাই মানে ভাষাহীনতাত ভুগিছোঁ এইটো কাৰণে আমি অসমীয়া হিচাপে একদম বেলেগ এটা গৌৰৱ আহি যায় কিন্তু আৰু মানে তো মানে আমাৰ এইটো অসমৰ মানে ভাগ্য মই অসমত পালোঁ মই কিন্তু জীৱনত সেই গীতৰ ভগৱানজনক পোৱাৰ মানে যিটো হেঁপাহ আছিল মানে
কিন্তু সেইখন মোৰ পূৰণ হ'ল দেই। মোৰ তোমাৰতো গান গাইছে পদ্যাক গান গাইছে পলিত নে কি নাম পলিত আহোঁতে মোৰ সেইটো মনত আছে। নগাঁও পলিত সোণালী জয়ন্তী বৰ্ষ 2018 চন। সেইদিনা মানে জুবিন গাৰ্গক চাবলৈ মানে বিৰাট মানে মানে হাবিয়াস মানে, কিন্তু ইমান ভিৰ তেখেতক লগ ধৰি যে মই তেখেতক ভাল পাওঁ, তেখেতৰ গীতবোৰক সন্মান কৰোঁ, তেখেতৰ গীতবোৰ গোৱাৰ চেষ্টা কৰোঁ, সেই বস্তুখিনি মানে বুজাব নোৱাৰোঁ অনুভৱখিনি তেখেতক যেন বুজাই পেলাম কাষত পাই, এনেকুৱা এটা অনুভৱ মানে। তাৰপিছত আমাৰ শৈলেন্দ্ৰ যে আমাৰ চিচিংফাট গ্ৰুপৰ আগৰ পুৰণা সদস্য শৈলেন্দ্ৰ আছিলে সেই ফাংচনখনত। তেওঁ ভিৰ ফালি জুবিন দাক মোক লগ কৰাই দিলে। তাৰপিছত গ্ৰীণ ৰুমত আহি জুবিন দাক ক'লোঁ, জুবিন দা মোক আপোনাৰ লগত গান এটা গোৱাৰ সুযোগ দিয়ক না। দিছে ন? মোক ক'লে পুপা দিয়া, মাতি দিলে। মই মৰিম যিদিনাও গানটোৱে গালোঁ, এইমাত্ৰ যিটো গালোঁ গানটো, আৰু সেইটো গান গাই পেলাই মই ভইচ অফ নগাঁও হৈছিলোঁ। সেইটো গান হৈছিলে, সেইটো উইনাৰ হৈছিলোঁ ভইচ অফ নগাঁও, আৰু নায়ক হ'ব খুজি খলনায়ক বুলি। জুবিন দাৰ ফাংচনখনত সেইটো প্ৰথম সেইদিনাখন গালোঁ। সেইদিনাখনেই প্ৰথম সান্নিধ্য আৰু তেখেতৰ লগত খুব ভাল লাগিলে। তাৰপিছতে মোৰ এখন প্ৰভু মোৰ হৰিনামৰ কেছেট এখন, তেতিয়া অডিঅ' কেছেট চলে মানে ৰিল থকা কেছেট, সেই তাত তোমাৰ মই লিখা এটা গান জুবিন দাই গাইছিলে, গান নহয় চৰি নাম গাই দিছোঁ। বৃন্দাবনতে ও শ্যাম কলিয়া যমুনাৰ তীৰতে ৰাধা বাহিৰ মাতে শুনি ৰাধিকা বাউৰী মুকে পাৰে কৰা বুলিও প্ৰাণ কলিয়া মুকে পাৰে কৰা বুলি, এনেকুৱা এটা নাম মানে মই লিখিছিলোঁ। সেইটো নাম জীৱনৰ প্ৰথমটো ৰেকৰ্ড মানে মোৰ লিখনিত জুবিন দাই গাইছিলে মানে, সেইটো স্মৃতি থাকি গ'ল। আৰু সেইটো এতিয়া কোনো চেনেলত ইউটিউব চেনেলত মানে নাই ন? চেনেলত মানে মোৰ ইউটিউব চেনেলটো নতুনটো এতিয়ালৈকে আপলোড কৰা নাই, কিন্তু সেই অডিঅ' মানে কেছেটখনৰ নাম কি আছিলে? কেছেটখনৰ নামটো প্ৰভু আছিলে। এটা চবতকে আচৰিত কথা কি গম পোৱা নোপোৱা? এতিয়া ইমান নতুন গান শুনি আছো, পুৰণা কিন্তু আগৰ ইউটিউবত চালে দেখোন 5 বছৰ আগৰ, আমি সেয়া গান শুনাই নাই। ইমান ধুনীয়া গান মানে, তেনেকে নুশুনা গান কিমান আছে আমাৰ? বহুত আছে মানে গোটেই গানখিনি শুনিবলৈ চাগে আমাৰ 10 বছৰ 10-11 বছৰ মান কণ্টিনিউ যদি শুনো চাগে 10-11 বছৰ লাগি যাব। আচৰিত কিন্তু 40,000 গানৰ ওপৰত হ'ব চাগে সেইবোৰ জুখিলে। 40,000 ওপৰত হ'ব। কালি এটা নিউজতে পালোঁ, বেয়া লগা খবৰ, এই জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ ওচৰত যে এটা কুকুৰ এটা যে আছিলে, সেইটো ফেক হয় ন? এইটো এটা পাতিবলৈ কথা, বহুত ফেক নিউজ ওলাই থাকে এইটো। আৰু আমাৰ মই সেইকাৰণে মোৰ নিউজ চেনেলবিলাকলৈও কেতিয়াবা খং উঠে, গোটেই তথ্যটো নাজানাকে ক'ৰবাত শুনি পেলাই দি দিব নালাগে ন মানুহৰ। এতিয়া ফেক নিউজ বহুত ওলাই আছে, কিন্তু এই ফেক নিউজ বিলাক বহুত ওলাই আছে, আৰু কিছুমান এআইত বনাই কাজিয়া হৈ যায় সেইবিলাক কথা কাৰণে। আমাৰ ঘৰ মানে পপিহঁতেতো নাজানে ন এইবিলাক। জুবিন দাক লৈ পেলাই হেতালি খেলাটো বেয়া কথা। আৰু তেখেতৰ এই কণ্ডিশ্যনটো বহুত এআই ভিডিঅ' বহুত ওলাইছে, মানুহবিলাকে সেই বস্তুবিলাক বুজি নাপায়, কিন্তু তাত কি হৈছে কি নহৈছে কোনো দেখা। ভাল চৰ্চা কৰক, ভাল আলোচনা কৰক, আলোচনাটোক মানে সমালোচনা মানে কিবা এটা শব্দ ভুল হৈ যাব বুলি চিৰিয়াছলি কৈছো। আজি এতিয়া এয়া যে কেমেৰাটো আজি এমাহৰ মূৰত কেমেৰাটো সন্মুখত এনেকৈ কথা কৈছো, এই যে কৈ আছো এতিয়াও ভয় লাগি আছে কিবা আমাৰ কিবা এটা ভুল হ'ব নেকি। কিন্তু তেওঁলোকে চিন্তা নকৰে, ডাইৰেক্ট ভুল খবৰ এটাই দি দিয়ে। এইটো বস্তু একদম মানে বেয়া। এইটো অসমবাসী ৰাইজক আমাৰ তৰফৰ পৰা কৰজোৰে প্ৰাৰ্থনা আৰু অনুৰোধ, ফেক নিউজবিলাকৰ হেৰিয়ত নিউজটো বন্ধ কৰক। যিবোৰ ইউটিউব চেনেলেই হওক বা ফেচবুকৰ মাধ্যমেৰে যিসকলে এনেধৰণৰ উপলুঙা কামবোৰ কৰিবলৈ বিচাৰে, প্লিজ। তুমিয়ে ক'লা, তুমি খবৰটো আপডেট নহয়, মই ৰাতিপুৱা আপডেট পালোঁ যে এনেধৰণৰ বাতৰিবোৰ নিউজ 18ত দেখিলোঁ এইটো ফেক নিউজ বুলি। এনেধৰণৰ বাতৰিবোৰ প্ৰচাৰ কৰাৰ পৰা বিৰত থাকক, আঁতৰি থাকক। সেইবোৰৰ পৰা আপোনালোকে একো ভাল ভিউজ নাপায়, ভাল কমেণ্ট নাপায়, যিহেতু সেইবোৰে আপোনালোকক অশান্তিহে যোগাব আৰু অসমীয়া সমাজলৈ সেইবোৰে ঘৃণাও উপচায়। আপোনালোককো মানসিকভাৱে মানুহে অত্যাচাৰ কৰিব। তেনেকুৱাবোৰ কৰি আপোনালোকে একো ভাল নাপায়, ভিউৱাৰ্ছ বুটলিবলৈ আশা নকৰিব। সেইবোৰে আপোনালোকক কেতিয়াও মানে
শুভ তাৰমানে হেৰি সেই বস্তু এটা মানে জুবিন দাৰ নামত ভিউৱাৰ্ছ জুবিন দাৰ এতিয়া কৰিবলৈ ভাল নালাগে হয়নে এতিয়া মই এতিয়ালৈকে 4-5 বাৰ গ'লোঁ সোণাপুৰ মইতো 20 তাৰিখে গুৱাহাটী গৈছোঁ 21 তাৰিখে 20-21 তাৰিখে 22 তাৰিখে আমি সোণাপুৰৰ পৰা এনেকৈ আহিছোঁ মানে সমাধিটো ভিডিঅ' কৰিছোঁ নকৰা নহয় কিন্তু কিবা দিবলৈ মন যোৱা নাই যোৱা আপলোড দিবলৈ মন হেৰি হোৱা নাই মানে মন নাযায় দেখোন মানে সেইবোৰ বস্তু মানে এতিয়া ময়ো তাকে এতিয়া ৰাস আহি আছে ৰাসৰ আগত মানে ৰাসৰ অনুষ্ঠানবোৰ লাহে লাহে যিহেতু আয়োজক সমিতিখিনিয়ে উদযাপন কৰিবলৈ মানুহক কৰিছে মনটো নাথাকে ন তথাপি পইচা পাতিটো কামাৰ কাৰণ ঘৰ চলিব লাগিব তথাপিতো মই যিটো ৰাসৰ কাৰণে যিটো লিখা হ'ল কামখিনি কৰা হ'ল মই একদম আৰম্ভণিতে জুবিন দালৈ শ্ৰদ্ধাঞ্জলি বুলি আৰম্ভণিতে টেগলাইনটো তেনেকৈ হেৰি কৰি দিছোঁ কিন্তু আত্মাই নকয় ন মানে শ্ৰীকৃষ্ণ ভগৱন্তৰ কাম এটা কৰিছোঁ হয় ভক্তিভাৱ কিন্তু তথাপিতো যেন ক'ৰবাত আমি হেৰাই গৈছোঁ মানে কামখিনি দেখুৱাবলৈ ৰাইজক মানে ক'ৰবাত যেন আমি মানে মনে নকয় মানে সেইটো মানে দিয়া তুমি অহাৰ কাৰণে ভাল লাগিলে ন আমি কথা পাতিম আজিতো তোমাক যাবলৈ সহজে দিয়া নহ'ব আমি আজি গোটেই দিনটো আমি জুবিন দাৰ গান বহুত কিবা কিবি শুনিম কেমেৰাটো অফ কৰি দিম আৰু কেমেৰা কৰি পেলাই কৰি থাকিবলৈ মন যোৱা নাই আচলতে তথাপি আৰু এটা জুবিন দাৰ আৰু এটা গীত অকণমান গুণগুণাই আজিৰ অনুষ্ঠানটোৰ পৰা বিদায় দিওঁ মানে আমি অনুষ্ঠান নহয় আচলতে কেমেৰাটো সন্মুখৰ পৰা আৰু মই সেইটো গীত পৰিৱেশন কৰিলে মানে কি হয় মোৰ একদম 2007 চনটোলৈ মনত পৰি যায় ভইচ অফ নগাঁও নায়ক নি নায়ক দিয়া কিন্তু তই বিচাৰি ন কিনো তই বিচাৰি আজি কিনো পাৰি বুজিবনে আছে কিনো তই বিচাৰি আজি কিনো পাৰি বুজিবনে আছে যাকে আপোন বুঢ়ী লোৱা কুঁৱাৰী সিয়ে আঁতৰিছো কোনো নাই তোৰ কাষতে আজি আপোন বুঢ়িবনে জনক অৰণ্যৰ মাজতো আছ অকলশৰে কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে জনক অৰণ্যৰ মাজতো আছ অকলশৰে নায়ক হ'ব খুজি খলনায়ক ভৰি কিনো বিধি সকলো লিৰিক্সটো একুৰেট মনত আছে জীৱনৰে প্ৰতি উপল যাৰ বাবে বিদায় দিলি সিহঁতৰো আজি তোৰ বাবে ভাবিব ৰাহৰি নাই
জীৱনৰে প্ৰতিপল যাৰ বাবে বিদায় দিলি সিহঁতৰো আজি তোৰ বাবে ভাবিব ৰাহৰি নাই আজি যে তোৰ লগৰী কালি যে গলা তৰি ভুলৰ বলি হলি তই নায়ক হ'ব খুজি খলনায়ক মৰি কিনো বিধি সকলো যাকে আপোন বুঢ়ী লহোৱা কুঁৱাৰী সিয়ে আঁতৰিল চোন মানুহৰে মনবোৰো তই কিয় নিচিনিলি ফুলনিৰ কাঁইটকে যেন ফুল বুলি তুলিলি মানুহৰে মনবোৰো তই কিয় নিচিনিলি ফুলনিৰ কাঁইটকে যেন ফুল বুলি তুলিলি কাঁইতে যে বাকুহা দুহাতৰে তেজে চাই বেজাৰ কৰি লাভ নাই নায়ক হ'ব খুজি খলনায়ক ধৰি কিনো বিধি সকলো যাকে আপোন বুলি লোৱা কুঁৱাৰী সিয়ে আঁতৰিল চোন কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে জনক অৰণ্যৰ মাজতো আছ অকলশৰে কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে জনক অৰণ্যৰ মাজতো আছ অকলশৰে নায়ক হ'ব খুজি খলনায়ক ধৰি কিনো বিধি সকলো কিনো বিধি সকলো কিনো বিধি সকলো ধন্যবাদ পৰিজিতা মানে আৰু আমি ধেৰ শুনিম অফ কেমেৰা শুনিম এতিয়া অন কেমেৰা আমি কেমেৰাৰ পৰা বিদায় লওঁ আৰু সেইখিনি ৰাইজক এটা কথা কওঁ কেমেৰাৰ আগত কথা কোৱা অভ্যাস নাই আমাৰ অভিনয় কৰা অভ্যাস আছে এনেকৈ কথা কোৱাৰ অভ্যাসটো খুব কম গতিকে কথা কওঁতে কিবা কিবা ইফাল সিফাল কিবা হ'ব পাৰে যিহেতু আমি কোনো স্ক্ৰিপ্ট নহয় এইটো তেনেকুৱা আমাৰ কোনো প্লেন নাই তেওঁক লগ পালোঁ তেওঁ আহি আছিলে আজি দেওবাৰ মই ক'লোঁ আহা আমাৰ ষ্টুডিঅ'লৈ মানে ষ্টুডিঅ'লৈ আহিবলৈ তেওঁক কোৱাৰ কাৰণে তেওঁহে আজি ষ্টুডিঅ'লৈ আনিছে আচলতে ষ্টুডিঅ' আহি মাছ একোতো আহিবলৈ কাম কৰিবলৈ মনেই নোযোৱা হ'ল তাৰপিছত বোলো ব'লা আমি এনেকৈ কীবৰ্ডখনো আছে আমি এনেকৈ জুবিনদাৰ হেৰি কৰি আজি ভালেই হৈছে ভাল দিনতে তেওঁক লগ পালোঁ আজি জুবিনদাৰ এমাহ সম্পূৰ্ণ হৈছে আমাৰ মাজৰ পৰা নোহোৱা হোৱা আমি অকণমান ষ্টুডিঅ'তে কিবা এটা কৰোঁগৈ ব'লা তো সেই বুলি ভাবি এনেকৈ হেৰি কৰিলোঁ তেওঁক পদ্যতাকো পালোঁ বিটু আছিলে পৰমানন্দ গোটেইখিনি কীবৰ্ড চিবৰ্ড ৰেডি কৰিলে তো সেয়া এটা কেজুৱেলি অকণমান আপোনালোককো দেখালোঁ আমাৰ হেৰি প্ৰদ্যুতাও খুব ধুনীয়া গান গায় গতিকে শেষত এটাই কওঁ জুবিনদাই ন্যায় পাওক অতি সোনকালে পাওক মোৰ মতেতো আজিয়ে পাওক গতিকে আমি সকলো তাৰ বাবে সকলো মানে আমি যুঁজিব লগা হোৱাটো আচলতে লাজৰ কথা কিন্তু যুঁজিবলগীয়া হৈছে আৰু যুঁজি যাম জয় জুবিনদা আৰু অসমবাসী ৰাইজৰ লগতে অসম চৰকাৰলৈকো আমাৰ অনুৰোধ যাতে জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত যাতে কোনো গাফিলতি নহয় কোনো গাফিলতি যাতে নকৰে আৰু অসমবাসী ৰাইজেও প্ৰতিটো ছেকেণ্ডত যাতে মনত ৰাখে
ন্যায় পোৱাৰ পিছতো ন্যায় নোপোৱালৈকেও যাতে অবিৰাম গতিত আমি এই যাত্ৰাত যাতে আমি সফল হ'ব পাৰোঁ তাৰ মানসেৰে সদায় তেখেতক মনত ৰাখিম আৰু আজি এই মজিয়াৰ পৰা আমি বিদায় লৈছোঁ। গানবোৰ গাই গাই দি থাকিবচোন তুমি ঘৰত থাকিলেও। আজি বাৰু ইয়ালৈ আহিলা মই মাতিলোঁ তুমিতো ফেচবুক